Hello and welcome to APSC Rise. As we Korim 12th and 13th of April 2024 most important daily current affairs from Assam Tribune and other newspapers of India. A video to beneficial for APSC ADRE, SI and other examinations of Assam. So let's start. তাৰে আগত সকলোকে ৰঙালী বিহুৰ আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা দিলোঁ। আশা কৰোঁ আমাৰ সকলোৰে মনৰ আশাবোৰ পূৰ্ণ হওক, তোমালোকৰো ভাল সংস্থাপন হওক আৰু আমাৰ চেনেল APSC ৰাইজৰো উন্নতি হওক। বেষ্ট উইচেছ টু ইউ অল। এয়া হৈ গ'ল আমাৰ ডিফাৰেণ্ট ক্লাছেছ ডেট উই প্ৰভাইড ইন দ্য ইউটিউব প্লেটফৰ্ম। বিহুৰ বাবে যোৱা দুদিন আমি ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ, কিন্তু আজিৰ পৰা আমাৰ ভিডিঅ'জ আপোনালোকে অন ডেইলি বেচিছ ইউটিউবত পাই থাকিব। ইংলিছ ফৰ ADRE, পলিটি ফৰ ADRE, লক্ষ্য ADRE ডেইলি MCQ চিৰিজ আৰু ডেইলি কাৰেণ্ট এফেয়াৰ্ছ ফৰ APSC ADRE, SI এণ্ড আদাৰ ষ্টেট গভৰ্ণমেণ্ট এক্সামিনেশ্যনছ অফ আছাম। এই ভিডিঅ'সমূহৰ প্লেলিষ্ট মই ডেছক্ৰিপশ্যন ছেকশ্যনত দি থ'ম, তোমালোকে চাবা। তোমালোকৰ আপকামিং এক্সামত খুবেই বেছি বেনিফিচিয়েল হ'ব। এয়া হৈ গ'ল আজিৰ জব আপডেটছ। আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ আণ্ডাৰত মটৰ ভেহিকেল ইনস্পেক্টৰৰ চাকৰি ওলাইছে। তোমালোকে ইয়াৰ অফিচিয়েল নটিফিকেশ্যনটো APSC ৱেবছাইটৰ পৰা ডাউনলোড কৰি চাই ল'ব পাৰিবা, নহ'লে আমাৰ টেলিগ্ৰাম চেনেলত ইয়াৰ নটিফিকেশ্যনখন দিয়া হৈ আছে, তাৰ পৰাও চাব পাৰিবা। এতিয়া আমি চাম ইণ্টাৰনেশ্যনেল ডে অফ হিউমেন স্পেচ ফ্লাইট কেতিয়া চেলিব্ৰেট কৰোঁ। 12 এপ্ৰিলত চেলিব্ৰেট কৰোঁ। 12 এপ্ৰিল 1961ত আমি প্ৰথমজন হিউমেন বিঙক স্পেচলৈ পঠাইছিলোঁ। তেওঁ কোন হয়? ইউৰি গেগৰিন। এইজন হৈ গ'ল ইউৰি গেগৰিন। তেওঁ আছিল ছ'ভিয়েট কছমনট। কছমনট মানে হৈ গ'ল এষ্ট্ৰনট। চ' আমি গম পালোঁ ফাৰ্ষ্ট মেন ইন স্পেচ কোন আছিল? ইউৰি গেগৰিন। 1961ত ছ'ভিয়েট ৰাছিয়াই ভষ্টক 1D পঠাইছিল। আৰু ফাৰ্ষ্ট ওমেন ইন স্পেচ কোন হয়? ভেলেণ্টিনা টেৰেস্কোভা। এইজন হৈ গ'ল ভেলেণ্টিনা টেৰেস্কোভা। তেওঁ 1963ত ছ'ভিয়েট ৰাছিয়াই পঠাইছিল। কি দি পঠাইছিল? ভষ্টক 6D পঠাইছিল। অ'কে, তো ইয়াৰ পৰা এক্সাম পাৰ্চপেক্টিভত মনত ৰাখিবলগীয়া বস্তুকেইটা কি হ'ল যে 12 এপ্ৰিলত আমি ইণ্টাৰনেশ্যনেল ডে অফ হিউমেন স্পেচ ফ্লাইট চেলিব্ৰেট কৰোঁ। 1961ত ভষ্টক 1D ইউৰি গেগৰিন দ্য ফাৰ্ষ্ট মেন আমি স্পেচলৈ পঠাইছিলোঁ। আৰু 1963ত ভষ্টক 6D দ্য ফাৰ্ষ্ট ওমেন টু স্পেচ আমি কাক পঠাইছিলোঁ? ভেলেণ্টিনা টেৰেস্কোভা। আৰু এইবাৰ 2024ৰ থিমটো কি হয়? এনকাৰেজিং চাইণ্টিফিক কিউৰিচিটি। এতিয়া আমি কৰিম আজিৰ ওৱান লাইনাৰ্ছ। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী বিকামছ দ্য ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ আফটাৰ ইন্দিৰা গান্ধী টু ফিচাৰ অন দ্য কভাৰ অফ নিউজ উইক। তো নিউজ উইক এখন নিউয়ৰ্ক বেছড মেগাজিন হয়, আৰু তাৰে যোনখন কভাৰ হয় তাতে এইবাৰ 2024ত আমাৰ প্ৰাইম মিনিষ্টাৰ মোদী ফিচাৰ হৈছে। অ'কে, তাৰে আগত 1966ত আমাৰ এক্স প্ৰাইম মিনিষ্টাৰ ইন্দিৰা গান্ধী ফিচাৰ হৈছে। তো ইয়াৰ পৰা ডাইৰেক্ট কুৱেশ্যন আহিব পাৰে, ৰিচেণ্টলি আৱাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ৱাজ ফিচাৰ্ড ইন হুইচ অফ দ্য ফলোয়িং মেগাজিন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নিউজ উইক মেগাজিন। অ'কে, নেক্সট আমি চাম দ্য ফাৰ্ষ্ট প্ৰাইভেট বেংক টু অ'পেন এ ব্ৰাঞ্চ ইন লক্ষদ্বীপ হৈ গ'ল HDFC। আৰু HDFC সেই ব্ৰাঞ্চটো ক'ত খুলিছে? কাভাৰত্তি আইলেণ্ডত খুলিছে। কাভাৰত্তি আইলেণ্ড হৈ গ'ল লক্ষদ্বীপ ইউনিয়ন টেৰিটৰীৰ কেপিটেল। অ'কে, ইয়াতে কিছুমান এডিশ্যনেল ইনফৰ্মেশ্যন চাই লওঁ এক্সাম পাৰ্চপেক্টিভৰ পৰা। যেনে 9 ডিগ্ৰী চেনেলে কাক কাক ছেপাৰেট কৰে? 9 ডিগ্ৰী চেনেলে ছেপাৰেট কৰে লক্ষদ্বীপ আৰু মিনিকয় আইলেণ্ডছক। অ'কে, এয়া হৈ গ'ল লক্ষদ্বীপ আইলেণ্ডছ আৰু এইপিনে হৈ গ'ল মিনিকয় আইলেণ্ডছ। আৰু 8 ডিগ্ৰী চেনেলে মিনিকয় আইলেণ্ডছ আৰু মালদ্বীপছক ছেপাৰেট কৰে। অ'কে, চ' এইটো এটা PYQ হয়, বেলেগ ষ্টেটৰ এক্সামত আহিছে। প্ৰশ্নটো হ'ল দ্য 9 ডিগ্ৰী চেনেল ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনত দিছে ইণ্ডো চাইনা বৰ্ডাৰ, কোষ্টেল ওড়িশা, লক্ষদ্বীপ আইলেণ্ড, আন্দামান নিকোবাৰ আইলেণ্ডছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লক্ষদ্বীপ আইলেণ্ড। আৰু 9 ডিগ্ৰী চেনেলে লক্ষদ্বীপ আইলেণ্ডক কাৰ পৰা ছেপাৰেট কৰে? মিনিকয় আইলেণ্ডৰ পৰা। মিনিকয় আইলেণ্ডৰ পৰা। অ'কে, যিহেতু আমি 9 ডিগ্ৰী চেনেল চাইছোঁ, আৰু এটা এক্সাম পাৰ্চপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট এটা চেনেল আছে, সেইটো হৈ গ'ল 10 ডিগ্ৰী চেনেল। তুমি যদি চোৱা এইখন হৈ গ'ল আন্দামান আৰু নিকোবাৰ আইলেণ্ডছ। এই আন্দামান আৰু নিকোবাৰ আইলেণ্ডছক ছেপাৰেট কৰে 10 ডিগ্ৰী চেনেলে। অ'কে, তো ইয়াৰ পৰা ডাইৰেক্ট প্ৰশ্ন আহি গৈছে হুইচ অফ দ্য ফলোয়িং আৰ ছেপাৰেটেড বাই 10 ডিগ্ৰী চেনেল। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনত কি দিছে? লক্ষদ্বীপ এণ্ড মালদ্বীপছ নহয়, আন্দামান এণ্ড নিকোবাৰ আইলেণ্ডছ অ'কে হয়, মিনিকয় আইলেণ্ড এণ্ড মালদ্বীপছ নহয়, মিনিকয় আইলেণ্ড এণ্ড মালদ্বীপছকতো 8 ডিগ্ৰী চেনেলেহে কৰিছিল, কাভাৰত্তি এণ্ড মিনিকয় আইলেণ্ডছ নহয়। তো ইয়াৰ শুদ্ধ উত্তৰটো আমি গম পাইছোঁ, অলৰেডি পালোঁৱে, আন্দামান এণ্ড নিকোবাৰ আইলেণ্ডছ 10 ডিগ্ৰী চেনেল। এইটো হৈ গ'ল 10 ডিগ্ৰী চেনেল, আন্দামান আইলেণ্ডছ আৰু নিকোবাৰ আইলেণ্ডছ। অ'কে, ইয়াতে দিয়া হৈ আছে চোৱা, লক্ষদ্বীপ আৰু মিনিকয়ক ছেপাৰেট কৰিছে 9 ডিগ্ৰী চেনেলে, মিনিকয়ক
আৰু মালদ্বীপছক ছেপাৰেট কৰিছে 8 ডিগ্ৰী চেনেলে ওকে তো এইখন হৈ গ'ল ভাৰতৰ ৱেষ্টাৰ্ণ কোষ্টত আছে লাক্ষাদ্বীপ আইলেণ্ডছ ইন দ্য আৰাবিয়ান সি আৰু ভাৰতৰ ইষ্টাৰ্ণ কোষ্টত আছে ইন দ্য বে অফ বেংগল আন্দামান এণ্ড নিকোবাৰ আইলেণ্ডছ ওকে আৰু আন্দামান আৰু নিকোবাৰ আইলেণ্ডছক কোনে ছেপাৰেট কৰিছে 10 ডিগ্ৰী চেনেলে ছেপাৰেট কৰিছে ওকে আৰু এটা প্ৰশ্ন আছে চেডেল পিক ইজ দ্য হাইয়েষ্ট পিক অফ আন্দামান এণ্ড নিকোবাৰ আইলেণ্ড লোকেটেড ইন এইটো এটা প্ৰশ্ন আহিছিল তো সেইখন মেপ হৈ গ'ল তোমাৰ চোৱা ক'ত আছে চেডেল পিক আছে তোমাৰ নৰ্থ আন্দামানত তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব নৰ্থ আন্দামান চ' মই ইয়াতে মেপখন দি দিছোঁ মেপখন এবাৰ চাবা যে 10 ডিগ্ৰী চেনেলে কাক ছেপাৰেট কৰিছে তাৰপিছত ডাংকন পাছে কাক ছেপাৰেট কৰিছে ডাইৰেক্ট কুৱেশ্যন আহি যাব পাৰে ইন ইয়ৰ এক্সামিনেশ্যনছ অ'কে নেক্সট আমি চাম এবাউট ইউকেছ ফাৰ্ষ্ট ওমেন হাই কমিশ্যনাৰ টু ইণ্ডিয়া বা ইউকেছ ফাৰ্ষ্ট ওমেন এনভয় টু ইণ্ডিয়া হৈ গ'ল লিণ্ডি কেমেৰন তেওঁ হৈ গ'ল ইউকেৰ চিফ অফ চাইবাৰ ছিকিউৰিটি অ'কে নেক্সট আমি চাম তিনিচুকীয়া ডিষ্ট্ৰিক্ট ইমাৰ্জেছ এজ উইনাৰ ইন ভোটাৰ প্লেজ ব্ৰেকিং ৰেকৰ্ড আৰু ৰেকৰ্ডটো কি হিচাপত বনাইছে তিনিচুকীয়াই যে এঘণ্টাৰ ভিতৰত ডেট ইজ 11টাৰ পৰা 12টাৰ ভিতৰত এঘণ্টাত 1,59,191 জন পিপলে প্লেজ লৈছে এইবাৰ ভাৰতৰ এখন ফিল্ম অল উই ইমাজিন এজ লাইট কোনে ডাইৰেক্ট কৰিছে এই ফিল্মখন পায়েল কাপাৰিয়া এই ফিল্মখন চিলেক্ট হৈছে ফৰ কানছ ফিল্ম ফেষ্টিভেল ক'ত পাতে ফ্ৰান্সত পতা হয় আৰু তাতে গৈ তেওঁলোকে কিহত কম্পিট কৰিব দে উইল কম্পিট ফৰ দ্য এৱাৰ্ড অফ পালমে ডৰ অ'কে তো ইয়াতে ইণ্টাৰেষ্টিং ফেক্ট এইটো হ'ল যে লাষ্ট যোনখন ইণ্ডিয়ান ফিল্ম চিলেক্ট হৈছিল 1994তে চিলেক্ট হৈছে এণ্ড আফটাৰ ডেট এতিয়া গৈ 2024ত আমাৰ এইখন ফিল্ম অল উই ইমাজিন এজ লাইটখন চিলেক্ট হৈছে তো 1994ত কোনখন ফিল্ম চিলেক্ট হৈছিল 1994ত স্বাহম এই ফিল্মখন চিলেক্ট হৈছিল কোনে ডাইৰেক্ট কৰিছিল সাজি এণ্ড কৰুণ অ'কে এতিয়া কুৱেশ্যন আহিব পাৰে আমাৰ এক্সামত যে কোনখন ইণ্ডিয়ান ফিল্মে কানছ ফিল্ম ফেষ্টিভেলত পালমেডৰ এৱাৰ্ড পাইছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চেতন আনন্দৰ নিশানগৰখন হৈ গ'ল দ্য অনলি ইণ্ডিয়ান ফিল্ম টু উইন দ্য পালমেডৰ এট কানছ ফিল্ম ফেষ্টিভেল ইন 1946তে নিশানগৰ এখনেই ইণ্ডিয়ান ফিল্ম যোনে পালমেডৰ এৱাৰ্ডটো জিকিছে কানছ ফিল্ম ফেষ্টিভেলত তো ইয়াৰ পৰা তিনিটা প্ৰশ্ন ডাইৰেক্ট আহিব পাৰে যে এইবাৰ কানছ ফিল্ম ফেষ্টিভেলত পালমেডৰ এৱাৰ্ডৰ বাবে ইণ্ডিয়াৰ পৰা কোনখন ফিল্মে কম্পিট কৰিব তো ইয়াৰ শুদ্ধ উত্তৰটো হৈ গ'ল অল উই ইমাজিন এজ লাইট কোন ডাইৰেক্টৰ হয় পায়েল কাপাৰিয়া কোনখন ইণ্ডিয়ান ফিল্মে পালমেডৰ জিকিছে কানছ ফিল্ম ফেষ্টিভেলত তো এইখন হৈ গ'ল নিশানগৰ ডাইৰেক্টৰ কোন হ'ল চেতন আনন্দ তো এনেকুৱা টাইপৰ প্ৰশ্ন আহিব পাৰে ইন ইয়ৰ আপকামিং এক্সামিনেশ্যনছ নেক্সট আমি চাম এবাউট বাওকুংৰি ফেষ্টিভেল ক'ত হয় বাওকুংৰি ফেষ্টিভেল পতা হয় কোকৰাঝাৰৰ বাওকুংৰি হিলত এই ফেষ্টিভেলটো পতা হয় ইয়াতে আৰু এটা ইম্পৰ্টেণ্ট ফেক্ট আছে খোমলা নাই কি হয় খোমলা নাই হৈ গ'ল বড়ো ৰেচলিং বাওকুংৰি ফেষ্টিভেলৰ যদি হিষ্ট্ৰী চাওঁ তেনেহ'লে বাওকুংৰি ফেষ্টিভেল ইজ ৰিলেটেড টু প্ৰিন্সেছ দীপলাইৰ বিলভড প্ৰিন্স তেওঁ ভালপোৱা প্ৰিন্সজনৰ যেতিয়া মৃত্যু হৈছিল তেওঁ গৈ বাওকুংৰি পাহাৰত গৈ তেওঁ নিজৰ জীৱন বলিদান দিছিল যদি আমি বড়ো ভাষাত চাওঁ তেনে বাও মানে হ'ল ছেক্ৰিফাইচ আৰু খুংৰি মানে হ'ল প্ৰিন্সেছ আৰু সেই হিচাপত সেই পাহাৰটোৰ নাম বাওকুংৰি পাহাৰ হ'ল তো ইয়াৰ পৰা যদি এক্সাম পাৰ্চপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক চাওঁ কেনেধৰণৰ আহিব পাৰে প্ৰথমটো হ'ল যে বাওকুংৰি ফেষ্টিভেল ক'ত হয় তো তেতিয়া চিধা উত্তৰ হৈ গ'ল কোকৰাঝাৰ খোমলা নাই কি হয় এটা বড়ো ৰেচলিং হয় বা বাওকুংৰি ফেষ্টিভেল কাৰ লগত ৰিলেটেড প্ৰিন্সেছ দীপলাইৰ লগত ৰিলেটেড মই তোমালোকক আগৰ ক্লাছত পেৰিছ অলিম্পিক্সৰ বিষয়ে পঢ়াইছোঁ আমাৰ ভাৰতৰ কোন ফ্লেগ বিয়াৰাৰ হ'ব সেয়া পঢ়াইছোঁ ছেফ ডে মিছন কোন হয় সেয়া পঢ়াইছোঁ আৰু মই তেতিয়া পঢ়াইছিলোঁ যে আমাৰ ছেফ ডে মিছন হ'ব মেৰী কম কিন্তু এতিয়া আপডেট আহিছে যে মেৰী কমে কৈছে তেওঁ পেৰিছ অলিম্পিক্সৰ বাবে ভাৰতৰ ছেফ ডে মিছন হ'ব নোৱাৰে গতিকে এতিয়া আমি চাব লাগিব নতুন ছেফ ডে মিছন কোন হ'ব আৰু যেতিয়া নতুন ছেফ ডে মিছন পাতিব তেতিয়া মই তোমালোকক আমাৰ আগন্তুক ভিডিঅ'ত জনাই দিম অ'কে তো আজিৰ ক্লাছটো মই ইয়াতে শেষ কৰিলোঁ তোমালোকে গম পোৱা PDF-খন ক'ৰ পৰা ডাউনলোড কৰিব পাৰিবা আমাৰ টেলিগ্ৰাম চেনেল APSC ৰাইজৰ পৰা কৰিব পাৰিবা আৰু APSC ৰাইজৰ যোনটো লিংক হয় মই কমেণ্ট আৰু ডেছক্ৰিপশ্যন ছেকশ্যনত দি থ'ম আৰু লগতে APSC ৰাইজৰ যদি ভিডিঅ'ছবোৰ চাই ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা থেংক ইউ